নমস্কাৰ এভৰিৱান আজি এইটো ভিডিঅ' হৈছে নিযুত মাইনা আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটো দেখাম একদম ইজি হয় নাম্বাৰ 1 নেম অফ ষ্টুডেণ্ট ইয়াত তোমাৰ নামটো মেৰিটেল ষ্টেটাছ সিংগুলে হ'ব যদি শাদী কৰিছা মেৰিট হ'ব ডেট অফ বাৰ্থ তোমাৰ জন্মৰ তাৰিখ মাহ আৰু বছৰ নেম অফ ফাদাৰ বা মাদাৰ নাম হ'ব ৰিলিজন হিন্দু হয় গতিকে হিন্দু দিছোঁ তোমাৰ যিটো হয় সেইটো দিবা ইয়াত মোবাইল নাম্বাৰ এড্ৰেছ ভিলেজ অৰ টাউন অৰ সিটি তোমাৰ যিটো হয় সেইটো দিবা গাঁও নগৰ বা চহৰ পিন নাম্বাৰ ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি তোমাৰ যিটো হয় সেইটো দিবা পুলিচ ষ্টেচন থানা ডিস্ট্ৰিক্ট যিটো হয় সেইটো দিবা আধাৰ নাম্বাৰ নাম্বাৰ 9 নেম অফ লেক মিন্স এছেম্বলি কনষ্টিটুৱেঞ্চি কি হয় সেইটো হ'ব আছামিছত সমষ্টি কয় the name of the institution from which pass তুমি ক'ৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা সেই স্কুলখনৰ নাম বা কলেজখনৰ নেম লাষ্ট এক্সামিনেশ্যন পাছ হায়াৰ ছেকেণ্ডাৰী এছেক যিটো পাছ কৰিছা সেইটো লিখিবা ইয়েৰ ৰোল নাম্বাৰ নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোলড ইন এতিয়া যোনখন কলেজত এডমিশ্যন লৈছা সেই কলেজৰ নেম অফ দ্য ইউনিভাৰ্চিটি কি হয় কোন ইউনিভাৰ্চিটি আণ্ডাৰৰ হয় সেইটোখন লিখিবা ইয়াত হৈছে সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তাৰ পাছতে আছে তোমাৰ বেংক ডিটেইলছ ইয়াত একাউণ্ট নাম্বাৰ ইয়াত IFSC কোড একাউণ্ট হোল্ডাৰ নেম ইয়াত তোমাৰ নেমটো হ'ব বেংক নেম ব্ৰাঞ্চ ইয়াত ছিগনেচাৰ হেড অফ ইনষ্টিটিউশ্যন ইয়াত প্ৰিন্সিপালৰ ছিগনেচাৰ অৰ চিল হ'ব ছিগনেচাৰ পেৰেণ্টছ ইয়াত তোমাৰ পেৰেণ্টছৰ ছিগনেচাৰ মা বা দেউতাৰ আৰু ইয়াত তোমাৰ চাইনটো